মাক জীয়েক দুয়োজনী ওলাইছো দেউতাকৰ স্কুললৈ বুলি। দেউতাকৰ স্কুলত আজি ৫ম শ্ৰেণীৰ বিদায় সভা আছে আৰু আমি আহি পাওঁতে সভাখন চলিয়ে আছিল। ছোৱালীজনী ইমান ধুনীয়াকৈ বহি দেউতাকে কি কৈছে শুনি আছে দেখিছেনে। আৰু অকণমান শুনাৰ পাছত তাই আমনি লাগিলে বাহিৰত ওলাই আহি উৎপাত কৰিছে আৰু ময়ো তাইকে চাই থাকিবলগীয়া হৈছে। সভাত বহি থাকিবতো নোৱাৰো, ছোৱালী বহিয়ে নাথাকে যিহেতু। আৰু সভা শেষ হোৱাৰ পাছতে এইখন যিহেতু ভোটৰ চেণ্টাৰ হয়, সেইবাবে চাবৰ বাবে অফিচৰ পৰা মানুহ ৩জন পালেহি আৰু তেওঁলোককো বিদায় সভাৰ আমাৰ অনুষ্ঠানত খাই যাবৰ বাবে ক'লোঁ আৰু যিবিলাক উলিয়াইছোঁ খাদ্য, আৰু তেওঁলোকেও বাৰু খাদ্য গ্ৰহণ কৰিলে। আৰু ইয়াৰ অকণমান ল'ৰা ছোৱালীবিলাকে খাই থকা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আৰু খোৱাটো বহুত টেষ্টি হৈছিল দেই। স্কুলৰ বাইদেৱে মাংস বনাইছিল আৰু জলকীয়া ভাজি আছিল, দাইল আৰু পানী টেঙা আছিল আৰু খাই যথেষ্ট ভাল লাগিল। আৰু এই বিদায়ী ছাত্ৰ ছাত্ৰীসকলকে এদিন আগত আমি লৈ গৈছিলোঁ লাচিত মৈদামলৈ বুলি। লাচিত মৈদাম আছে যোৰহাট জিলাৰ লাহদৈগড়ত। গৈ থাকোঁতে বাটতে ছাত্ৰ ছাত্ৰীসকলে সুধিলে, বাইদেউ সকলোৱে যে কৈ থাকে ৰাজনৈতিক নেতাবিলাকে আমাৰ শৰীৰত লাচিতৰ তেজ আছে, সঁচানে বাৰু? আচলতে সেইটো কেনেকৈ সঁচা বুলি ক'ব চাওকচোন। লাচিতে কি কৰিছিল আৰু আজি ৰাজনৈতিক নেতাবিলাকে কি কৰি আছে। দেশৰ বাবে মোমাই ডাঙৰ নহয় বুলি যি শিৰচ্ছেদ কৰিব পাৰিছিলে আৰু এতিয়া কি কৰি আছে আৰু নকওঁৱে। বাকী চাওকচোন, এতিয়া নতুনকৈ সজাইছে দেই। পুৰণি গেটখনো আছে ইফালৰ পৰা, তেতিয়া ইমানখিনি নাছিল। আৰু এইটো চাবলৈ আহোঁতে এটা কথা আমি লক্ষ্য কৰিলোঁ, ইমানেই আমাৰ ভাগ্য ভাল গম পায়নে। এইটো উদ্বোধন আজি কৰিছে 4 দিন হৈছে। চাওকচোন, 11 তাৰিখে মাৰ্চৰ 11 তাৰিখে এইটো মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিছিল আৰু তাৰে কেইদিনমানৰ পাছতে আমি আহিছোঁ। যদি দুদিনমানৰ আগত আমি আহিলোহেঁতেন তেতিয়া আমি চাবলৈ নাপালোহেঁতেন, নিৰ্মীয়মান অৱস্থাতে থাকিলেহেঁতেন। আৰু পৰিৱেশটো সোমাই যথেষ্ট ভাল লাগিলে। এয়া চাওকচোন, এই এনেকুৱা ধৰণৰ ঘৰবিলাক দেখিলে আপোনালোকে চাইনিজ চিনেমা যদি চাই, চাইনিজ ড্ৰামাবিলাক চাই এনেকুৱা ঘৰ দেখে নহয়নে। যিহেতু আমাৰ আহোমসকল তাৰ পৰাই অহা, তেওঁলোকৰ সেইবাবে মিল আছে নহয় জানো, দেখিয়ে ভাল লাগে। আৰু মই কি হৈছে এইকেইদিন চাইনিজ ড্ৰামা পুৰা চাই আছোঁ আৰু গতিকে ড্ৰামাবিলাকৰ লগত পুৰা ৰিলেটেড হৈ যোৱা নিচিনা লাগিছে। আৰু এয়া মৈদাম চাওকচোন, ড্ৰেগনটো দেখিয়ে ভাল লাগিছে, তেওঁলোকৰ চিম্বল যিহেতু। আৰু ছোৱালীজনীৰ ঠাণ্ডা লাগিছে অকণমান, মানে ফিৰফিৰীয়াকৈ বতাহ মাৰি আছে। বতৰটো অৱশ্যে ফুৰিবৰ বাবে ভাল কৰিছিলে দেই, বৰ গৰম কৰিলেও ফুৰিবলৈ বেয়া নহয় জানো ৰ'দ দিলে। আজি বতৰটো মানে এটুপ দুটুপ বৰষুণ পৰিছে, ডাঙৰকৈ বৰষুণ দিয়া নাই, মাজতে এটুপ দুটুপ দিয়ে বৰষুণ, আকৌ বৰষুণ এৰি দিয়ে, তেনেকৈ। এয়া দেখিছেনে ইমান ডাঙৰকৈ লাচিতৰ প্ৰতিমূৰ্তি ভাগ বনাই ৰাখিছে। আৰু সকলো মিউজিয়াম আছে, সংগ্ৰহালয় বা আদি কৰি বাকীখিনি। কিন্তু আজি আমি যোৱা সময়লৈ আমি দেৰিকৈও আহিছোঁ বাৰু। আৰু যিহেতু 4-5 দিন হৈছেহে উদ্বোধন কৰা, গতিকে সংগ্ৰহালয়বিলাক হয়তো খোলা নাই, কেইদিনমানৰ পাছত হ'ব। যদি আপোনালোকে চাব বিচাৰে আৰু কেইদিনমানৰ পাছত যাব, তেতিয়া চাই আৰু ভাল লাগিব। এই ফুলবিলাক ধুনীয়াকৈ লগাই থৈছে, ভিতৰৰ চাইডৰ ফুলবিলাক ডাঙৰ হৈছে, দেখি বেছি ভাল লাগিছে। এইবিলাক নতুনকৈ কৰিছেহে, অলপ সৰু সৰু হৈ আছে। টাববিলাকৰ বাৰু ধুনীয়াই লাগিছে। ছোৱালীজনীক দেউতাকৰ লগত দি দিলোঁ আৰু মই ভিডিঅ' কৰাত লাগিছোঁ। এয়া সকলোৱে ফটো ভিডিঅ' মাৰিছে দেখিছেনে। আৰু ময়ো অকণমান নিজে উঠা নাই যিহেতু, সেইবাবে নিজকো অকণমান দেখুৱাই দিলোঁ দেই। আৰু এয়া আমি গৈ আছোঁ, এটুপ দুটুপ বৰষুণ পৰিছে। ছোৱালীজনীক মূৰত সেইখন পিন্ধাই দিছোঁ যাতে তাই পানী নালাগে। আৰু ল'ৰা ছোৱালীৰ বেমাৰ হ'লে মাক দেউতাকৰ বহুত কষ্ট হয় দেই। মানে ৰাতিটো শুবলৈতো নাপাওঁৱে, তাই নিজে কষ্ট পোৱাটোৰ উপৰিও তাৰমানে আমিও ৰাতি শুবলৈ নাপাওঁ। এয়া ওচৰতে মুখামুখিকৈ দুটা ঘৰ আছে দেখিছে, ইমান ধুনীয়া লাগিছে নহয়। আৰু কি ক'ম, আপোনালোকে পৰিৱেশটো চাই ধৰিব পাৰিছে নিশ্চয় কিমান ধুনীয়া। গতিকে আহিব সকলো। আৰু আমাৰ নিজৰ অসমৰে ঐতিহ্য সাংস্কৃতিক ক্ষেত্ৰবিলাক যদি আমি নিজেই নাজানো তেতিয়ানো কেনেকৈ হ'ব নহয় জানো। বাহিৰৰবিলাক জনাৰ আগতে আমি নিজৰখিনি জানি ল'ব লাগিব। আৰু ভিডিঅ'টি আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ।